Hi guys, come back to the channel. মই অংশমান আপোনালোকে চাই আছে মোৰ YouTube channel Explore 220F. আজি মোৰ লগত আছে Bajaj Dominar 400. এখন হৈছে Bajajৰ ওল্ড ৰেকৰ্ড কৰা বাইক। এখন বাইক লৈ পেলাই বহুত ৰাইডাৰে ওল্ড টুৰ কমপ্লিট কৰিছে। তেতিয়াহলে আজি এই ভিডিঅ'টোত মই এখন বাইকৰ প্ৰত্যেকটো স্পেচিফিকেশনছ আৰু ফিচাৰক লৈ কথা পাতিম। আপোনালোকে ভিডিঅ'টোত শেষলৈকে কানেক্ট হৈ থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই ধন্যবাদ দিব বিচাৰিছো গোলাঘাট চিয়াম বাজাজক, কাৰণ তেওঁলোকৰ কাৰণে মোৰ এই ভিডিঅ'টো সম্ভৱ হৈছে। আৰু আপোনালোকে যদি বাজাজৰ পৰা কিবা বাইক বা স্কুটি ল'ম বুলি ভাবিছে আপোনালোকে গোলাঘাটৰ চিয়াম বাজাজত ভিজিট কৰিব পাৰে। আৰু মই এতিয়া প্ৰথমতে বাইকখনৰ মিটাৰ কনসোলটো দেখাব বিচাৰিছো। ইয়াত আপোনালোকে ডুৱেল ডিসপ্লে সেটআপ দেখিবলৈ পাব। ওপৰৰ ফালে এয়া প্ৰাইমাৰী ডিসপ্লেখনত এনেদৰে ইঞ্জিন কিলনটো আৰু স্পিডোমিটাৰ, অডোমিটাৰ, ফিউল মাইলেজ, সাৰ্ভিসিং ৰিলেটেড, এবিএছৰ ইন্ডিকেটৰ, সাইড ষ্টেণ্ড ইন্ডিকেটৰ সব এই ওপৰৰ প্ৰাইমাৰী ডিসপ্লেখনত শো হ'ব। তাৰ পিছত এইফালে তলৰ সৰু ডিসপ্লেখনত ইয়াত অডোমিটাৰ, স্পিডোমিটাৰ, তাৰ পিছত এয়া গিয়াৰ শিফট ইন্ডিকেটৰ আৰু টাইমটো, তাৰ পিছত আৰু বেছি সৰু সৰু কিছুমান ইনফৰমেশন এই সৰু ডিসপ্লেখনত শো হ'ব। আৰু এই ডিসপ্লেখনৰ ট্ৰিপ 1 ট্ৰিপ বি এখিনি আপুনি ইয়াত থকা এই সৰু সৰু সুইচ কেটাৰ পৰা অপাৰেট কৰিব পাৰিব। এয়া হৈছে ইয়াৰ ইনষ্ট্ৰুমেন্ট কনসোলটো ডুৱেল সেটআপ। এতিয়া দ্বিতীয়তে মই এখন বাইকৰ সাউন্ডটো আপোনালোকক শুনাই দিব বিচাৰিছো। এয়া হৈছে এটা নৰ্মেল সাউন্ড। এতিয়া মই থ্ৰটেল দিম এনেকুৱা এটা সাউন্ড পাব। এয়া শুনিলে এতিয়া থ্ৰটেল দিয়াৰ পিছত তেনেকুৱা এটা বেছি টিউন আপোনালোকে শুনিবলৈ পাব। অলপ বেছ টিউন এড হৈ আছে কাৰণ ডুৱেল বেৰেল এক্সজষ্ট ইয়াত ইনষ্টল হৈ আছে। ডুৱেল বেৰেল এক্সজষ্টৰ সাউন্ডটো অলপ বেছি হয়, অলপ বেছি টিউন এড হৈ আহে কাৰণ ডুৱেল বেৰেল এক্সজষ্ট বিলাকত দুটা এয়াৰ ৰিলিজ হোৱা হোল থাকে, সেইটো কাৰণে সাউন্ড টিউনটো অলপ বেছি আপোনালোকে শুনিবলৈ পাব। তো এখন বাইক কমপ্লিটলি টুৰিং কিটৰ সৈতে ইনষ্টল হৈ আহে কোম্পানীৰ পৰাই। আপোনালোকে যদি এখন বাইক টুৰিং পাৰপজৰ কাৰণে ল'ম বুলি ভাবিছে তেতিয়াহলে এখন বাইকত আপোনালোকে আফটাৰ মাৰ্কেটকে টুৰিং এক্সেসৰিজ ইনষ্টল নকৰিলেও হ'ব। আপোনালোকৰ এফালে খৰচাটো অলপ কমি যাব। সেইটো এটা এখন বাইক লৈ আপোনালোকৰ বেনিফিট হ'ব। আৰু আগফালৰ পৰা আপোনালোকে এনেকুৱা এটা এগ্ৰেছিভ ষ্টাইল দেখিবলৈ পাব। এয়া দেখিছে। আৰু এলইডি হেডলেম্প আপোনালোকে এখন বাইকত ইনষ্টল হৈ থকা পাব। আৰু এয়া কমপ্লিটলি এলইডি ইন্ডিকেটৰ্ছ। ইয়াত এলইডি হেডলেম্প আৰু এলইডি ইন্ডিকেটৰ্ছ পুৰা ফুলফিল হৈ আহে ডিলাৰৰ ফালৰ পৰাই। তাৰ পিছত এয়া দেখিছে আগফালে ফ্ৰণ্ট মাডগাৰ্ড এনেকুৱা ধৰণৰ গ্লসি কালাৰত আপোনালোকে দেখিবলৈ পাব। তাৰ পিছত এয়া মাডগাৰ্ড যোনটো ডিজাইন সেইটো বহুত এটা বাইকখনৰ লুক ৱাইজ দেখিবলৈ ধুনীয়া লাগিছে। আৰু ফ্ৰণ্টত এনেধৰণে 43 mm আপসাইড ডাউন ফৰ্ক দেখিবলৈ পাব। তাৰ পিছত এয়া দেখিছে ডায়মণ্ড কাট এলয়। ডায়মণ্ড কাট ফিনিশ থকাৰ কাৰণে এখন বাইকৰ লুকটো আৰু অলপ ডেভেলপ হৈ গৈছে, কাৰণ ডমিনাৰতে অকল বাজাজে ডায়মণ্ড কাট এলয় প্ৰভাইড কৰে। এইটো এটা এট্ৰেক্টিভ পইণ্ট। আৰু ফ্ৰণ্টত আপোনালোকে 110/70/70 টায়াৰ সাইজ পাব। আৰু এয়া দেখিছে ডিসপ্লেটৰ সাইজ হৈছে 320 mm। এতিয়া আহো বাইকখনৰ ৰিয়েৰ সেকশনলৈ। ৰিয়েৰ সেকশনত আপোনালোকে পাব 160/70/70 টায়াৰ সাইজ। আৰু এয়া দেখিছে পিছফালে একেধৰণে টিউবলেছ টায়াৰ আপোনালোকে পাব। তাৰ পিছত ইয়াৰ পিছফালে ডিসপ্লেট সাইজ হৈছে 230 mm। এবাৰ এফালে দেখাই দিয়া। ডিসপ্লেটো বাইকখনৰ পাৰফেক্ট বুলিয়ে ক'ব লাগিব, কাৰণ আপোনালোকে এখন বাইকত ডুৱেল এবিএছ পাব, যাৰ কাৰণে এখন বাইকৰ ব্ৰেকিং বাইকটো একদম স্মুথ আৰু পাৰফেক্ট হয়। আৰু এখন বাইকত আপোনালোকে পিছফালে পাব মাল্টি ষ্টেপ এডজাষ্টেবল মনোচক, যাৰ কমফৰ্টনেছক লৈ আপোনালোকে কেতিয়াও প্ৰশ্ন উঠাব নোৱাৰে, কিয়নো বাজাজে এখন টুৰিং পাৰপজৰ কাৰণে বনাইছে। কাৰণ টুৰিং পাৰপজত কমফৰ্টনেছটোৱে মেইন হয়। সেইটো ফালৰ পৰা ধ্যান ৰাখি বাজাজে এখনৰ সাসপেনশনক লৈ বহুত আপগ্ৰেড কৰিছে। আপোনালোকে এখনৰ সাসপেনশনডাল বহুত স্মুথ আৰু পাৰফেক্ট পাব। আৰু এখন বাইকে পাৱাৰ প্ৰডিউচ কৰে 40 PS 35 নিউটন মিটাৰত। এয়া দেখিছে। তাৰপিছত এইটো ফালৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব বাইকখনক লৈ পেলাই আপোনালোকে। তাৰপিছত বাজাজে এখন বাইকত এবাৰ পেৰিমিটাৰ ফ্ৰেম এছেম্বল কৰিছে, যাৰ কাৰণে আপোনালোকে এটা কমফৰ্টেবল সিটিং পজিশ্যন পাব। তাৰপিছত এয়া দেখিছে এখন বাইকত এনেধৰণে ইঞ্জিন কাউল লাগি আছে। তাৰপিছত এয়া ৰেডিয়েটৰ ক্ৰেছ গাৰ্ড, তাৰপিছত এয়া হেণ্ড গাৰ্ড। মুঠতে এখন বাইক কমপ্লিটলি এটা টুৰিং পাৰপজৰ কাৰণে বাজাজে বনাইছে, যাৰ কাৰণে আপোনালোকে এখন বাইক টুৰিং কৰিম বুলি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এখন বাইক ল'ব পাৰে। আৰু এখন বাইকত আপোনালোকে 13 লিটাৰ টেংক কেপাচিটি পাব। আৰু এইটো টেংকত আপোনালোকে যদি টেংক বেগ ইনষ্টল কৰিম বুলি ভাবিছে তেতিয়াহ'লে আৰামছে এইটো টেংকত আপোনালোকে টেংক বেগ লগাই দিব পাৰিব। আৰু এয়া হৈছে টেংক পেড। টেংক পেডটো একদম ৰাবাৰ ফিনিচিঙত আছে, যাৰ কাৰণে ৰাইডাৰজনৰ শ্লিপ হোৱাৰ চান্সটো কমি যাব। তাৰপিছত এখন বাইকৰ সিটিং পজিশ্যন আৰু সিট কমফৰ্টনেছক লৈ আপোনালোকে মাইনাছ পইণ্ট উলিয়াব নোৱাৰে, কাৰণ বাজাজে এখন টুৰিং পাৰপজৰ কাৰণে বনাইছে। সেইটো ফালৰ পৰা চাবলৈ গ'লে এখন বাইক আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব। তাৰপিছত এনেধৰণে ইয়াত লাগেজ কেৰিয়াৰ ইনষ্টল কৰিছে। লাগেজ কেৰিয়াৰে আপোনালোকক বেক ৰেষ্ট আৰু গ্ৰেভ ৰেইল দুইটাৰে কাম কৰিব। তাৰপিছত ইয়াত দেখিছে তেল সেকশনটো এনেধৰণে আছে। এলইডি টেল লেম্প আৰু এলইডি ইন্ডিকেটৰ্ছ পাব। তাৰপিছত এয়া মাডগাৰ্ডখন ফাইবাৰৰ হয়। এয়া হৈছে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট। তাৰপিছত এয়া নাইট ৰিফ্লেক্টৰ আৰু পিছফালৰ পৰা এনেকুৱা ধৰণে এটা লুক পাব। তাৰপিছত এইফালে আহা, এইফালে আছে চাৰি গাৰ্ড এনেধৰণে ইনষ্টল হৈ আছে। তাৰপিছত এয়া নাইট ৰিফ্লেক্টৰ এনেধৰণে ইনষ্টল হৈ আছে। তাৰপিছত হাফ চিন কভাৰৰ কাৰণে বাইকখনৰ লুকটো অলপ ইম্প্ৰুভ হৈছে। এয়া দেখিছে পিলিয়নৰ ফুটৰেষ্ট
ফুটৰেষ্টডালো বহুত প্ৰিমিয়াম হয়। তাৰপিছত এয়া ৰাইডাৰ ফুটৰেষ্টডালো একদম ৰাবাৰ ফিনিচিঙত আছে। তাৰপিছত এয়া ছিংগল গিয়াৰ, ইয়াত 6 ষ্টেপ গিয়াৰ আপোনালোকে পাব। তাৰপিছত এয়া দেখিছে ইয়াত ছাইড ষ্টেণ্ড কাৰ্ডত ফিচাৰ এইটো ইনক্লুড হৈ আছে। তাৰপিছত এনেধৰণে আছে মেট ব্লেকত আপোনালোকে ইঞ্জিন কালাৰ টিউনটো দেখিবলৈ পাব। তাৰপিছত এই ধৰণেও এনেকৈ ৰেডিয়েটৰ ক্ৰেছ গাৰ্ড ইনষ্টল হৈ থকা পাব। তাৰপিছত এইফালৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব। তাৰপিছত ইয়াত ডমিনৰ 400টো 3Dত এনেধৰণে আছে। তাৰপিছত এয়া দেখিছে আপোনাৰটো ডমিনৰটো এনেধৰণে আছে 3Dত। এই আছিল ডমিনৰ 400ৰ স্পেচিফিকেশ্যনখিনি। আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম নেক্সট কোনোবা এখন বাইক আৰু স্কুটিৰ সৈতে। চ' ৰাইড ছেফ, ৰাইড হাৰ্ড, বাই বাই।